So this is the 2025 Mahindra Scorpio N. এখন আপোনাৰ Z4 হয় I think. So মই এই টপ মডেলখন বনাই থৈছোঁ, এইখন আপোনাৰ টপ মডেল হয় Z8. So এখন আপোনাৰ Z4 হয় I guess so হা, কাৰণ ইয়াত কিছুমান ফিচাৰ্ছ মিছিং আছে, আপোনাৰ হেলোজেন আছে বস্তুটো. চ' Z4 হ'ব মোৰ মতে. চ' আৰু এখন দেখাই দিছোঁ Z4 কি আছে ডিফাৰেঞ্চেছ. চ' ইয়াত আপোনাৰ হেলোজেন হয়, হাই বিম ল' বিমটো হেলোজেন হয়, DRLটো আছে, তলত আছে, ফগ লাইট আছে. আৰু বাকী ইয়াত আপোনাৰ এইটো আপোনাৰ ক্ৰ'ম নহয়, এইটো আপোনাৰ প্লাষ্টিকৰ দিছে বস্তুটো. ইয়াত আপোনাৰ এইটো আপোনাৰ ক্ৰ'মৰ হয়. আৰু বাকী এইকেইটা আপোনাৰ দেখিব পাইছে ফ্ৰণ্ট ফেচিয়াটো এনেকুৱা লাগে. চ' ছেমেই হয়. আৰু বাকী ইয়াত আপোনাৰ এলয়ছ নহয়, আপোনাৰ ষ্টিল ৰিম দিয়া আছে. চ' ব্ৰিজষ্টনৰ হয় এইটো আপোনাৰ I think 17 ইঞ্চ হয় আপোনাৰ. আৰু বাকী এইটো আপোনাৰ দেখাই দিছোঁ, এইটো আপোনাৰ পাছফালে. চ' পাছফালে ইয়াত আপোনাৰ এনেকুৱা হয় বস্তুটো. চ' পাছফালে ইমান ধৰিব নোৱাৰে, এইকেইটা LED হয় বস্তুকেইটা গোটেইকেইটা. এইটো আপোনাৰ ৰিভাৰ্ছ লাইটটো আপোনাৰ হেলোজেন হয়, আৰু এইকেইটা ৰিফ্লেক্টৰ হয়. আৰু পাছফালে আপোনাৰ চেঞ্চৰ দিয়া আছে. আৰু বাকী ইয়াত I think কেমেৰাটো নাই নেকি, কেমেৰাটো নাই, আপুনি এচেছৰি হিচাপে লগাব পাৰিব. আৰু ইয়াত আপোনাৰ বুটটো হয়, দেখাই দিছোঁ. বুটত আপোনাৰ পাছফালে আহিম, 7 ছিটাৰ ভেৰিয়েণ্টে হয়. তাৰ আগতে মই আপোনাৰ ভিতৰত দেখাই দিছোঁ গাড়ীখনৰ কি আছে একচুৱেলি. চ' এইটো আপোনাৰ ফুট ষ্টেপ দিয়া আছে উঠিবৰ কাৰণে. এইকেইটা আপোনাৰ মেনুৱেল হয়. আৰু বাকী চ' এইটো মেনুৱেলি এডজাষ্ট কৰিব পাৰে. চ' এইটো আপোনাৰ ভিতৰতো হয়, দেখাই দিছোঁ. চ' আপোনাৰ ভিতৰটোত এনেকুৱা আহে বস্তুটো. আপোনাৰ টাচ স্ক্ৰীণ দিছে, বাট টাচ স্ক্ৰীণটো আপোনাৰ সৰু হয় মষ্ট প্ৰবেবলি. আৰু এড্ৰিনক্স নাই ইয়াত. আৰু ইয়াত আপোনাৰ এইকেইটা আপোনাৰ অলপ টেকোমিটাৰ, স্পীডোমিটাৰটো অলপ বেলেগ হয়, বাট MID-খন দিয়া আছে. আপোনাৰ ষ্ট্ৰিং মানে কণ্ট্ৰলছখিনি আপোনাৰ পিয়ানো ফিনিছত নাই, বাট ক্ৰুজ কণ্ট্ৰল দিয়া আছে. আৰু কৈছোঁ ন কিছুমান ফিচাৰ্ছ মিছিং আছে. চ' ইয়াত দেখিব পাইছে আপোনাৰ ওপৰত দেখিব পাইছোঁ আপোনাৰ ছানৰুফ নাই. ইয়াত আপোনাৰ দেখিব পাইছে এইটো আপোনাৰ ছানগ্লাছ হোল্ডাৰ দি আছে. আৰু ইয়াত আপোনাৰ ভেনিটি মিৰৰ নাই, এইটো চাইডে ভেনিটি মিৰৰ আছে, আৰু এইফালেও নাই. আৰু ইয়াত আপোনাৰ মকা ব্ৰাউন ইণ্টেৰিয়াৰ দিয়া আছে. চ' ৱাইৰলেছ চাৰ্জিং পেড দিয়া নাই, বাট ট্ৰেকশ্যন কণ্ট্ৰল, ক্ৰুজ কণ্ট্ৰল সেইকেইটা দিয়া আছে. আৰু বুটটো দিয়া আছে ইয়াত আপোনাৰ. বাকী ইয়াত আপোনাৰ টাৰ্ণ ইণ্ডিকেটৰ দিয়া আছে, চব মানে দিয়া আছে. আৰু ৱাইপাৰ কণ্ট্ৰল দিয়া আছে এইটো যে. চ' ইয়াত মেনুৱেল হেণ্ডব্ৰেক দিয়া আছে. এইটো আপোনাৰ এনেকুৱা হয় বস্তুটো, মকা ইণ্টেৰিয়াৰ. চ' গাড়ীবোৰ লেতেৰা আছে, মোৰ হাতখন লেতেৰা হৈ গৈছে. চ' বাকী ইয়াত আপোনাৰ মেনুৱেল AC দিয়া আছে, মষ্ট প্ৰবেবলি অট'মেটিক নহয় এইটো. আৰু বাকী সেইটো চাইডে মই গৈ দেখাই দিছোঁ পেচেঞ্জাৰ চাইডে. চ' এইটো আৰু এটা বস্তু দেখাব আছে, এইটো আপোনাৰ পুছ ষ্টাৰ্ট বটন নাই, এইটো আপোনাৰ চাবি লগাব লাগিব বস্তুটো. আৰু এইবোৰ আপোনাৰ পিয়ানো ফিনিছত দিয়া নাই, দেখিব পাইছে, নৰ্মেল প্লাষ্টিকত দিছে. চ' লাইক বহুত আগলি লাগিছে বস্তুটো, চ' বস্তুখিনি. আৰু বাকী মই সেইটো চাইডে আমাৰ ঘৰত দেখাই দিছোঁ. চ' এইটো চাইডে মই আমাৰ গৈ পেলাই দেখাই দিছোঁ বস্তুটো. চ' এইটো চাইডে আপোনাৰ ইণ্টেৰিয়ৰটো ভাল লাগিছে, কালাৰটো মকা ব্ৰাউন ইণ্টেৰিয়ৰ দিয়া আছে. আৰু বাকী এইকেইটা আপোনাৰ বটল হোল্ডাৰ দিয়া আছে. এইটো আপোনাৰ মেনুৱেলি এডজাষ্টেবল হয়. আৰু এইটো আপোনাৰ গ্লভ বক্স দেখিব পাইছে. চ' ক'ৰবাত নহয় ক'ৰবাত ইণ্টেৰিয়ৰটো ভাল লাগিছে, বাট যোনখিনি মেটেৰিয়েল ইউজ কৰিছে সেইখিনি লাইক মোক অলপ চিপ কোৱালিটি লাগিছে বস্তুখিনি. লাইক যেনেকৈ ষ্ট্ৰিং মানে কণ্ট্ৰলছ, এইখিনি ছুইচ গিয়াৰখিনি আপোনাৰ, কাৰণ এইটো আপোনাৰ অভিয়াছলি লোৱাৰ ভেৰিয়েণ্ট হয়. চ' সেইটো কাৰণে এনেকুৱা লাগিছে. আৰু বাকী ইয়াত গ্ৰেব ৰেল দিয়া আছে. আৰু পেচেঞ্জাৰ চাইডো কমফৰ্টেবল হয়, বাট এইখিনি চব মেনুৱেলি এডজাষ্ট কৰিব পাৰি বস্তুটো. আৰু বাকী মই এইটো চাইড আপোনাক দেখাই দিছোঁ খুলি মেলি. চ' এইটো চাইডে মই আপোনাক দেখাইছোঁ, এনেকৈ আহে বস্তুটো. আৰু বাকী এইফালে আপোনাৰ পাছফালে আপোনাৰ ব্ল'ৱাৰ আছে, কিন্তু দেই টাইপ C চকেটো আছে, ছানৰুফ নাই, বাট এখন আপোনাৰ 7 ছিটাৰ হয় ন, এইপিনে পাছফালে মই এইটো দেখাই দিছোঁ. আৰু ইয়াতো আপোনাৰ 3টা মানুহ ধুনীয়াছে বহিব পাৰিব, ধুনীয়াছে. আৰু নি ৰুম এইকেইটাও বহুত ধুনীয়া আছে, মই আপোনাক সোমাই বুলি দেখাই দিছোঁ. আণ্ডাৰ থাইড ছাপৰ্ট নি এইকেইটাতো বঢ়িয়া. এইকেইটা আপোনাৰ চব একেই থাকিব, এইকেইটা আপোনাৰ কাৰ্বন এডিশ্যন লৈ G এডিশ্যন লৈ চব একেই থাকিব আপোনাৰ টপ ডাল, বাট লাইক ফিউ ফিচাৰ্ছ মিছিং থাকিব বস্তুটো. প্ৰাইচটো সেনেকুৱা হয় ন বস্তুটো. আৰু এচেছৰিজ লগালে ভাল লাগিব গাড়ীখনত, এচেছৰিজ নাই. আৰু বাকী আপোনাৰ
আপোনাৰ মই এবাৰ বুটটো খুলি দেখাই দিছোঁ চ' এইটো আপোনাৰ বুটটো হয় বুটটো একদমেই অকণমান আছে স্পেচটো আপোনাৰ ষ্টেপনিটো আপোনাৰ তলত লাগি থাকে বস্তুটো আৰু এইফালে যদি মই আপোনাৰ এবাৰ উঠি মেলি দেখাওঁ চ' এই বস্তুটো এনেকৈ আপোনাৰ সৰু চিলড্ৰেনৰ কাৰণে ভাল চ' এনেই আপোনাৰ বজাৰ সৰু সৰু বস্তু চাবলৈ ভাল হ'ব ডাঙৰ বেগ চেগ থ'ব আপোনাৰ এইকেইটা আপোনাৰ অভিয়াছলি ফল্ডিং কৰিব লাগিব তেতিয়া আপুনি বস্তু থ'ব পাৰিব নহ'লে আপোনাৰ বুটটো একদমেই স্পেচ নাথাকিব বস্তুটো ত' 7 চিটাৰ গাড়ীবোৰ সেইটোৱে আপোনাৰ একচুৱেলি প্ৰব্লেম হয় আৰু বাকী 4 ডিস্ক ব্ৰেক আছে গাড়ীখনৰ আই থিংক 4 ডিস্ক ব্ৰেক আছে নে মই নাজানো ঢাক খাই আছে বস্তুটো আৰু এইকেইটা আপোনাৰ চেঞ্জ কৰিলে ভাল লাগিব এলয়কেইটা গাড়ীখনৰ যদি আপোনাৰ লৈ মেলি যদি মডিফিকেশ্যন কৰাই ন বহুত ধুনীয়া লাগিব এচেছৰিজ লগাই এলয় চলে বদলাই দিয়ে মানে বহুত বঢ়িয়া লাগিব মানে হা আৰু হোৱাইট কালাৰ এনেও গাড়ীবোৰ ভালেই লাগে ডিচেণ্ট লুকটো দিয়ে চ' এখন আপোনাৰ টপ মডেলখন দেখিব পাইছে এখন আপোনাৰ টপ অফ দ্য লাইন হয় এক্সপ্ল'ৰাৰখন নহয় 4x4খন নহয় বাট যোনখন লাইক 4x4 নোহোৱা আপোনাৰ যোনখন এখন থাকে যে এইখন হয় এইখনৰ আপোনাৰ ভিডিঅ' মোৰ চেনেলত আছে আপুনি চেক আউট কৰি ল'ব পাৰে বস্তুটো চ' এখন আপোনাৰ এনেকুৱা হয় গাড়ীখন আৰু সেইখন এনেকুৱা হয় চ' দুখন আপোনাৰ চ' এনেকৈ থাকে বস্তুটো অলপ কিছুমান ক্ৰম ইয়াত এখন আপোনাৰ ক্ৰম ট্ৰিটমেণ্টো বেছি থাকে চ' এখন আপোনাৰ ক্ৰম ফিনিছ এনেকুৱা নাই বস্তুটো চ' ৰিভাৰ্ছ পাৰ্কিং কেমেৰাটো মই নেদেখিলোঁ চ' দিব লাগিছে এইটো এচেছৰিজ লগাব পাৰে চাগে আৰু বাকী মই সেইটো চাইডে এবাৰ দেখাই দিছোঁ আপোনাক মই দেখাই দিছোঁ এইটো মেনুৱেল হয় এইটো কাৰণে ভাল লাগিছে আৰু বাকী এইটো আপোনাৰ চাবিটো খুচুকি চাবি আৰু ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ আৰু চেনেল যদি নতুন হয় তো লাইক সাবস্ক্ৰাইব কৰিব টিল দেন আৰু এটা নতুন লগ পাম ভিডিঅ' কি ভিডিঅ' নাজানো বা লগ পাম ডেফিনেটলি তিনিডাল বাই বাই